এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। টিয়কত পুনৰ জটিল বান পৰিস্থিতি। পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ। নিশাৰে পৰা জলস্তৰ বৃদ্ধি পোৱাত পুনৰ বুৰ গ'ল ৰাষ্ট্ৰীয় ঘাইপথ। টিয়কৰ মিঠাঘাট কাকজান দগাঁও ছাৰ্ভিচ ৰোডত একাঠু পানী। দ্বিতীয়টো বানত ব্যাপক সমস্যাই দেখা দিছে অঞ্চলসমূহৰ ৰাইজক। আমি পুনৰবাৰ উল্লেখ কৰিছো, টিয়কত পুনৰ জটিল বান পৰিস্থিতি। পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ। নিশাৰে পৰা জলস্তৰ বৃদ্ধি পোৱাত পুনৰ বুৰ গ'ল ৰাষ্ট্ৰীয় ঘাইপথ। টিয়কৰ মিঠাঘাট কাকজান দগাঁও ছাৰ্ভিচ ৰোডত একাঠু পানী। দ্বিতীয়টো বানত ব্যাপক সমস্যাই দেখা দিছে অঞ্চলসমূহৰ ৰাইজক। হয়, আপোনালোকে গম পাইছে, যিহেতু আমাৰ যোৱা 19 তাৰিখে পানীৰ কবলত মানুহ সকলোৱে বহুত অনিষ্ট হ'ল। হঠাৎ বানপানী আহি পেলাই মানুহক অনিষ্ট কৰিলে সকলো জ্ঞাত। আৰু এটা কথা মানে কি, আমাৰ কাকজান যিখন নদী আছে, সেই নদীখনে পানীটো বাৰ আহি আছে। আজিও হঠাৎ যোৱাকালি ৰাতি প্ৰায় 2টামান বজাত পানী আহি পেলাই মানুহৰ বহুত ক্ষতিগ্ৰস্ত হ'ল। সকলো ৰাইজ দুখিত আৰু সকলো ৰাস্তাত শিবিৰত থাকিবলগীয়া হৈছে। আৰু এটা কথা আমি চৰকাৰক অনুৰোধ জনাওঁ, যি আমাৰ কাকজান নদী আছে, কাকজান নদীখনৰ ভালেমানকেইটা জেগাত ছিগা আছে। ইতিমধ্যে সকলোৱে জানে, সকলোৱে গম পাই আহিছে। সেই ছিগাৰ ফলত বানপানীটো প্ৰত্যেকবাৰে হঠাৎ পানী হ'লেই সেই পানীটো ওলাই আহি মানুহৰ ঘৰত এটেক কৰে। সেইকাৰণে সকলো মানুহৰ অসুবিধাৰ সৃষ্টি হয়। আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, কোনোবা মানে দুষ্টিকাৰী মানুহে আহি পেলাই মঠাইটো ক'ৰবাই কাটি দিছে বুলি কোৱা শুনিছোঁ, বা মঠাই কিছুমান ছিগিছেও। সেইটো তদন্ত কৰি পেলাই অতি সোনকালে মঠাইকেইটা মেৰামত কৰি পেলাই ভাল এটা মানুহক সুবিধা কৰি দিয়ে যেন। আৰু লগতে যিসকল মানুহে এই কামটো কৰিছে তেখেতলোকৰ ওপৰত একশ্যন লয়, সেইটো আমি অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ দ্বাৰা। আৰু আমাৰ যি এই সমস্যাবোৰ বাৰ ভুগিবলগীয়া হৈছে, এই ফ'ৰলেনযুক্ত ৰাস্তা যিটো বনাইছে, এই ৰাস্তাটো কোনো মানে চিজিল নাই, ইয়াত কোনো ড্ৰেইন নাই। দেখিছে আপোনালোকে, দেখিবলৈ পাইছে, ৰাস্তাটো বনাই দিছে মানে পানী যাবলৈ কোনো সুবিধা পোৱা নাই। সেইকাৰণে প্ৰত্যেক পানীটো যিখিনি পানী আহিছে নদীৰ পৰা ওলাই, সকলো পানী গৈ মানুহৰ ঘৰৰ ভিতৰত সোমাইছেগৈ, ৰাস্তালৈ পানী গুচি আহিছে। সেইকাৰণে অনুৰোধ জনাইছোঁ, যিটো আমাৰ ফ'ৰলেনযুক্ত ৰাস্তা আছে, এই ৰাস্তাটো অতি সোনকালে এটা সুবিধাজনক ৰাস্তা বনাই পেলাই মানুহক সুবিধা কৰি দিয়ে যেন। মানে ইতিমধ্যে আমি গম পাইছোঁ, জানিছোঁ 3-4 জেগাত আমাৰ যিখন কাকজান নদী আছে, কিছুমান মানুহৰ স্বাৰ্থত তেওঁলোকৰ বেনিফিটৰ কাৰণে যিটো পলস ওলায়, সেই পলসটোৰ কাৰণে নদী মঠাই কাটি দিয়ে বুলি গম পাই গৈছোঁ।